নমস্কাৰ, মোৰ নাম অপৰাজিতা ব্যাস। মই গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙৰ পৰা ক্লাছ 10ৰ CBSE বোৰ্ড এক্সামৰ পৰীক্ষা দিছিলোঁ। এইবাৰ মই 97.6% দৈনিক ৰেগুলাৰ পঢ়িছিলোঁ, বাট সময়টো সেনেকুৱাকৈ একো কৰি পঢ়া নাছিলোঁ। লাইক টাৰ্গেট আছিল, সেইটো হিচাপত পঢ়িছিলোঁ। ভৱিষ্যতে মেডিকেল লাইনত ভাবিছোঁ, নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি। প্ৰথমতে পিতৃ মাতৃ শিক্ষকসকলেও সহায় কৰিছে যথেষ্ট, আৰু চেল্ফ ষ্টাডিও দৰকাৰ হয়। মানে নতুন প্ৰজন্মক যে পঢ়াখিনি সদায় মেইনটেইন কৰি চলিব লাগে, ৰেগুলাৰ পঢ়িব লাগে, আৰু ডেইলি কামখিনি ডেইলি কৰিব লাগে। মোবাইলটো ভাল কামত ব্যৱহাৰ কৰিব লাগে, যেনেকুৱাকৈ পঢ়া বহুত মেটেৰিয়েলছ মোবাইলত পায়, সেইবিলাক ইউজ কৰিব লাগে। মোবাইলটো পঢ়াৰ ৰিলেটেড ইউজ কৰিলে বেছি ভাল হয়। আজি আমি গোলাম বক্সি চাহাবৰ ঘৰত আছোঁ। অত্যন্ত আনন্দপূৰ্ণ সময় এটা। তেওঁৰ ছোৱালী অপৰাজিতা ব্যাস। নামটো কিবা ক'বলৈ ভাল লাগে, শুনিও ভাল লাগে। গতিকে যা হওক বাৰু, তেখেতে 97.6% পাইছে। এইটো আচলতে অত্যন্ত ভাল লগা ৰিজাল্ট এটা। আমি বৰ আনন্দিত হৈছোঁ। গতিকে আমি আশা কৰিছোঁ যে তেখেতে যাতে ভৱিষ্যতেও খুব ভাল মানুহ হৈ সমাজক সেৱা কৰিবৰ কাৰণে পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু পিতৃ মাতৃকো আমি ধন্যবাদ জনাইছোঁ। দুগৰাকী ইমান ব্যস্ত ব্যক্তি দুগৰাকী, এগৰাকীটো বিত্ত বিভাগৰ চাকৰিত মকৰল আছে। তেখেত ইতিমধ্যে কেইবাখনো জিলাত ট্ৰেজাৰী অফিচাৰ হিচাপে কাম কৰি গৈছে খুব সুন্দৰভাৱে। তেওঁৰ মাতৃও এগৰাকী চাকৰিয়াল। ইয়াৰ মাজতে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে, তেওঁ নিজৰ দক্ষতাৰ কাৰণে কৰিব পাৰিছে। আমি আশা কৰিম তেওঁ যেন ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা আদৰ্শ হৈ থাকে। আৰু দুগৰাকী পিতৃ মাতৃক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ সমাজলৈ ইমান ধুনীয়া দুগৰাকী ছোৱালী দিছে। দুগৰাকী ছোৱালীয়ে যাতে সমাজক কিবা এটা দিব পাৰে। তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। নতুন প্ৰজন্মৰ তুমি এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠিত হোৱা।